এয়া আকাশবাণী। বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভৰ্তৃহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে 2024 বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। তামিলনাডুত অবৈধ সুৰা পান কৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰানত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত নেতৃত্ব দিয়ে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ ৰাও গণপত ৰাও যাদৱ আৰু আন ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। বিদেশী দূতাবাস আৰু ভাৰতীয় মিছনসমূহেও যোগৰ ব্যাপক প্ৰভাৱক প্ৰতিফলিত কৰি এই দিৱসত অংশ লয়। ব্যক্তিগত কল্যাণ আৰু সামাজিক সমন্বয় উভয়ৰে প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি এই বছৰ নিজৰ লগতে সমাজৰ বাবে যোগ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। যোগাভ্যাসৰ জৰিয়তে গোলকীয় স্বাস্থ্য আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ উদ্দেশ্যে বাৰ্তা বহন কৰা হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীক ঐক্যবদ্ধ কৰা এই অনুষ্ঠানৰ মূল উদ্দেশ্য। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলৰ যোগৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ গাঁওসভাৰ মুৰব্বীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। 2015 চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভাৰম্ভ কৰাৰে পৰা প্ৰধানমন্ত্ৰীয়ে যোগাভ্যাসৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰীমোদীয়ে দিল্লীৰ কৰ্তব্যপথ, চণ্ডীগড়, ডেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশূৰ আৰু নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়সহ বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ স্থানত যোগ সমাৰোহত অধ্যক্ষতা কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী VL বাৰ্মাই আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা এক বিশেষ যোগ শিবিৰত অংশগ্ৰহণ কৰে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে কালি প্ৰকাশ কৰা অনুসৰি মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্তশাসিত পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰতিষ্ঠানে এই শিবিৰৰ আয়োজন কৰে। এই শিবিৰত 550 গৰাকী বিশেষভাৱে সক্ষম লোকৰ লগতে 200ৰো অধিক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। নতুন দিল্লীৰ মডাৰ্ণ স্কুলত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সবলীকৰণ বিভাগৰ সচিব ৰাজেশ আগৰৱালাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সাংসদ ভৰ্তৃহৰি মাহতাবক সংবিধানৰ 95(1) অনুচ্ছেদৰ অধীনত নতুন অধ্যক্ষ নিৰ্বাচন নোহোৱালৈকে লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিষয়ে প্ৰকাশ কৰে। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব। 26 জুনত অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱা হ'ব আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিব। ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব। সংসদৰ অধিৱেশনৰ 3 জুলাইত সামৰণি পৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ হ'ব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে 2024 বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ 120 খ আৰু 420 ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। CBIয়ে প্ৰকাশ কৰা মতে অভিযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা সংকেতৰ ভিত্তিত পৰীক্ষাৰ সততাৰ সৈতে আপোচ কৰা যেন ধাৰণা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা 18 জুনত দেশৰ বিভিন্ন চহৰত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে কালি কয় যে ৰাজ্যখনৰ কল্লাকুৰিচি জিলাত অবৈধ সুৰা সেৱন কৰি 34 জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে 10 লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ বাবে 50,000 টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে এখন আয়োগো গঠন কৰা হৈছে আৰু আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে তামিলনাডু বিজেপিৰ সভাপতি আন্নামালাই কাইলৈ ষ্টেলিন নেতৃত্বাধীন ডিএমকে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছে সূত্ৰ অনুসৰি মুঠ 107 জন লোকক কল্লাকুৰিচি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ইয়াৰ ভিতৰত 59 জন লোকক সেলেম ভিলুপুৰম আৰু পুডুচেৰীৰ দৰে অন্যান্য ঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঘটনাৰ পাছত তামিলনাডু আৰক্ষীয়ে কল্লাকুৰিচিৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ইপিনে AIADMKৰ অধিবক্তাসকলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কল্লাকুৰিচিৰ অবৈধ সুৰা বিষয়ত জৰুৰী আবেদনৰ শুনানিৰ বাবে অনুৰোধ জনাইছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ডি কৃষ্ণকুমাৰ আৰু কে কুমাৰেশ বাবুৰ এখন খণ্ড বিচাৰপীঠে আজি এই বিষয়ত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে চৰকাৰে আজি বাণিজ্যিক কয়লা খণ্ডৰ 10ম লানি নিলাম আৰম্ভ কৰিব এই পৰ্যায়ত 60টা খণ্ড নিলাম কৰা হ'ব কয়লা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই কয়লা খনিসমূহ বিহাৰ ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ওড়িশা তেলেংগানা আৰু পশ্চিমবংগত অৱস্থিত ইয়াৰ ভিতৰত ওড়িশাৰ 16টা আৰু মধ্যপ্ৰদেশ তথা ছত্তীশগড়ৰ 15টাকৈ খনি আছে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত নিলাম প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব ইয়াৰ ফলত আঞ্চলিক বিকাশ ত্বৰান্বিত হ'ব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2020 চনত বাণিজ্যিক কয়লা খণ্ডত নিলামৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তেতিয়াৰে পৰা কয়লা আৰু খনি মন্ত্ৰালয়ে যোৱা 10টা পৰ্যায়ত 107টা কয়লা খণ্ড নিলাম সফলতাৰে সম্পূৰ্ণ কৰিছে বৰ্তমানলৈকে 11টা বাণিজ্যিক কয়লা খণ্ড কাৰ্যক্ষম হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মাইগভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰী মোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব 18 সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব যোৱা 15 জুনত চাৰ্লি হেমিল্টন জেমছৰ পৰিচালনাৰে নিৰ্মিত বিলি এণ্ড মলি এণ্ড অটাৰ লাভ ষ্টৰী শীৰ্ষক তথ্যচিত্ৰৰে এই 7দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল এইবেলি মহোৎসৱত 59খন দেশৰ 61টা ভাষাৰ মুঠ 314খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয় 1990 চনত আৰম্ভ হোৱা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভিতৰত অন্যতম দুবছৰৰ মূৰত এবাৰকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱ মূলতঃ তথ্যচিত্ৰ চুটি ছবি আৰু এনিমেশ্যনৰ প্ৰতি উৎসৰ্গিত ভাৰতে যোৱা নিশা বাৰ্বাডোজৰ ব্ৰিজটাউনত অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰানত পৰাস্ত কৰে আফগানিস্তানে 182 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 134 ৰানহে কৰিবলৈ সমৰ্থ হয় আফগানিস্তানৰ হৈ আজমতুল্লাহ উমৰজাই সৰ্বাধিক 26 ৰান কৰে ভাৰতৰ জসপ্ৰীত বুমৰাহে 3টা উইকেট দখল কৰে ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 181 ৰান কৰে ভাৰতৰ হৈ সূৰ্যকুমাৰ যাদৱে 28টা বলত 53 ৰান কৰে আফগানিস্তানৰ ৰাছিদ খানে 3টা উইকেট লাভ কৰে সূৰ্যকুমাৰ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 140 ৰান সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াৰ পেট কামিন্সে খেলখনত হেট্ৰিক অৰ্জন কৰিছে ইফালে সেন্ট লুচিয়াত হ'বলগীয়া দ্বিতীয়খন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভৰ্তৃহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই 2024 বৰ্ষৰ UGC নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে তামিলনাডুত অবৈধ সুৰা পান কৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰানত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল নমস্কাৰ